সাতুৰঙী ৰামধেনু মৰমে ৰাখিছে আৱৰি বুকুৰে তুমি মোৰ মিঠা সাধু সপোনে দি থাকে সামৰি বুৱতী মন থমকে তোমাৰ মাতে শুনি সাজি থোৱা মোৰ ভাল পোৱা কাশী গংগা তোমাতে হয় বিলীন তুমি শিৰে শিৰে আলসুৱা কাশী গংগা তোমাতে মই বিলীন আকাশী গংগা আকাশী গংগা আকাশী গংগা আকাশী গংগা ইয়াৰ মুখৰ মাজত মই ফাঁকিৰ গোন্ধ পাইছোঁ তই কথাটো অলপ চিৰিয়াছলি ল ভালদৰে লক্ষ্য কৰিবি মই মানে মোৰ এই সৰু মগজুটোৱে যিটো ঢুকি পাইছোঁ সেইটোহে কৈছোঁ এইকেইদিন ঘৰখনৰ পৰিৱেশটো দেখি এনেকুৱা লাগিছে মই যেন মহাভাৰতহে চাই আছোঁ বংশ পৰিয়ালৰ মাজতে কটা মৰা আমি সন্দেহে কৰিছোঁ কথাটো সত্যতা কিমান সেইটো পিছতহে গম পাম তেতিয়ালৈকে অন্তত তুমি সাৱধানে চলিব লাগিব ছি মানুহবোৰ ইমান নিচ হ'ব পাৰেনে শত্ৰুতা কৰিলে মানুহ বহুত তললৈ নামিব পাৰে এই কথা আমি খুব ভালদৰে জানো আপোনালোকে মিছাতে সন্দেহ কৰিছে নেকি নম্ৰতাৰ মোৰ ওপৰত খং উঠিব পাৰে তাই মোক বেয়া ব্যৱহাৰ কৰিব পাৰে কিন্তু চোৱা আমি ৰিস্ক ল'ব নোখোজোঁ জীৱনত বিশ্বাসঘাতক বহুত দেখিছোঁ সেই অভিজ্ঞতাৰ পৰাই কৈছোঁ সাৱধানীৰ মৰণ নাই সেই কথাটো আমি লক্ষ্য কৰিব লাগিব তাত যদি আৰাধ্যাৰ কিবা এটা হৈ যায় তাতকৈ আমাৰ তাতে নাই মই যদি মৰিব লগা আছে তাতেই মৰিম অন্তত তোমালোকৰ তাত আহি তোমালোকক বিপদত নেপেলাওঁ তাত থাকিলে বাৰু আব্দুলহঁতে তোমাক একো কৰিব নোৱাৰে সিহঁতে ভালদৰে জানে যে বাঘ বুঢ়া হ'লেও চিকাৰ কৰিব নাপাহৰে আৰু ৰঘুনাথ চহৰীয়া বৰ্তমান বুঢ়া বাঘ যদিও চিকাৰ কৰিয়েই আছে বহক বচোন এই ঠাইখিনি এসময়ত তই বৰ ভাল পাইছিলি তোক শ্বিলং চেৰাপুঞ্জীলৈ ফুৰাবলৈ লৈ যাব নোৱাৰা সামৰ্থ্যহীন দেউতাৰ হাতত ধৰি এই ঠাইখিনিলৈ তই সঘনাই আহিব বিচাৰিছিলি কিন্তু এতিয়া মই মোৰ সেই ছোৱালীজনীক হেৰুৱাই পেলালোঁ সৰল ৰেখাৰ ধৰে আইজনীৰ মনটোক কোনে কেতিয়া বেকা কৰিলে মই গমেই নাপালোঁ কিন্তু সেই নম্ৰতা হাজৰিকাজনীকহে মই চিনি পাইছিলোঁ যিয়ে জীৱনটোক টকাৰে জুখিব খোজা নাছিলে কিন্তু এতিয়া নম্ৰতা চলিহাই জীৱনটোক টকাৰে জুখিব পৰা হ'ল দেউতা মই জানো আইজনী তহঁতৰ গোটেই জীৱনটো মই অভাৱৰ সৈতেহে চিনাকি কৰি দিছিলোঁ কিন্তু মই এতিয়াও ভালদৰে জানো যে তহঁতৰ সুখবোৰ কিনিব পৰা মোৰ পইচা নাছিলে আৰু এতিয়াও নাই হয়তো মই জনা নাছিলোঁ খালী জেপেৰে চকু পানী কিনিব পাৰি জীৱন নহয় যি জীৱনত হাঁহিবোৰ
ফুল হৈ ফুলে। তই আজি যি অৱস্থাত আছ, এই অৱস্থাৰ কাৰণ তই নজনাকৈ তোৰ মাৰাই সৃষ্টি কৰিছে। তহঁতক সৰুৰে পৰা মাকজনী হৈ মাত্ৰ এটা শিক্ষাই দিলে, টকাৰ পিছত কেনেকৈ দৌৰিব লাগে, কেনেকৈ টকাৰ বাবে পাগল হ'ব লাগে। এইবোৰ কথাৰ মাজত মই শিকাব খোজা অনুভৱখিনি ক'ৰবাতে হেৰাই থাকিল। পাৰিলে মোক ক্ষমা কৰি দিবি অ' মাজনী, ক্ষমা কৰি দিবি। তোমালোকে মিছাতে চিন্তা কৰি আছা, আৰু যদি কিবা হয়ো তেনেহ'লে মই ভাবি ল'ম সেয়া মোৰ পাপৰ ফল। তোৰ আকৌ কি পাপ? এজনী সৰল মনৰ পত্নীক মনত আঘাত দিয়াটো, এগৰাকী দায়িত্বশীল মাতৃৰ আশাত চেঁচা পানী ঢলাটো। তই যাৰ কথা কৈ আছ সিহঁতৰ ৰূপ তই দেখিছ, আৰু তাৰ পিছতো তাৰ কাৰণ ময়ে নহয় জানো? অহো, ইটছ নট, এইটো নহয়। তাৰ কাৰণ সম্পত্তিৰ লোভ। মোৰতো ভয়ে লগা হৈছে কথাবোৰ জানি। এইবোৰ তুমি কি কৈ আছা মীৰা? হয় বৰ্মা, দিনে দিনে চিনাকি মানুহবোৰ অচিনাকি হৈ যাবলৈ ধৰিছে। কথাবোৰ অথৰ্বই গম পায় নে নাপায়? গম নাপায় নেকি? কোনেও হয়তো এতিয়ালৈকে কোৱা নাই। মই ক'ম বুলি ভাবিও ৰৈ গ'লোঁ। এইখন ঘৰততো মই কোনোৱে নহয়, মোৰ কথা জানো কিবা মূল্য আছে? কোনো নোহোৱাকৈ তুমি যিমান ভাল চিন্তা কৰিছা ঘৰখনৰ কাৰণে, তেনেকৈয়ে যদি আন সকলোৱেও চিন্তা কৰিলেহেঁতেন। হ'ব দিয়া, তুমি মোক খবৰবোৰ দি থাকিবা দেই। হ'ব বৰ্মা। কথাবোৰ লাহে লাহে জটিল হ'বলৈ ধৰিছে। মই অথৰ্বক সময়ত কথাবোৰ জনাব লাগিব। তাৰ আগতে মাজনীক কথাবোৰ সুধি লওঁ, তাই বা কি কয়। তই ঠিকেই কৈছ। এতিয়া পিছে তই কি কৰিম বুলি ভাবিছ? নিউট্ৰেল হ'ম। মনৰ ভিতৰৰ সাগৰখনক শান্ত কৰি ৰাখিম, যাতে ডাঙৰ ঢৌৰ সৃষ্টি কৰিব পাৰোঁ। কথাটো তেনেকুৱা যদিও 100% নোহোৱা নহয়। তেনেহ'লে মনে মিলা মানুহৰ লগত চাহ খাই ভাল লাগে, মনৰ কথা পাতিব পাৰি। আকাশী গংগা, আকাশী গংগা। নম্ৰতা, তই বেদান্তক লগ কৰিছিলি? অঁ। তই তাক কামটো কৰিবলৈ কিয় মানা কৰিছ? মা, তুমি ইমান কেঁচা খেলুৱৈ বুলি মই ভবা নাছিলোঁ। কি? অঁ, আমি এইকেইদিন যি ব্যৱহাৰ কৰি আছোঁ, তাৰ পাছত যদি আৰাধ্যাৰ মৃত্যু হয়, সকলোৱে আমাকেই সন্দেহ কৰিব। তাৰ পাছত পুলিচে আমাক ধৰি লৈ যাব। পুলিচৰ কোব খাই কিমান দিনলৈ মিছা মাতি থাকিবা? গতিকে যি কৰোঁ, ধৰা নপৰাকৈ কৰিব লাগিব। তই ঠিকেই কৈছ। এতিয়া পিছে তই কি কৰিম বুলি ভাবিছ? নিউট্ৰেল হ'ম। মনৰ ভিতৰৰ সাগৰখনক শান্ত কৰি ৰাখিম, যাতে ডাঙৰ ঢৌৰ সৃষ্টি কৰিব পাৰোঁ। ঠিক, আমি এতিয়া শান্ত হৈ থাকিব লাগিব। আজি দেউতাক লগ পাইছিলোঁ। তেওঁ চাগে বিভিন্ন ধৰণৰ নীতি জ্ঞান দি পঠিয়াইছে। বহু বছৰৰ মূৰত দেউতা আৰু মই আমাৰ প্ৰিয় ঠাইখনলৈ গৈছিলোঁ। বহুত মনৰ কথা পাতিলোঁ। মোৰ বদনাম গাইছে চাগে। মোৰ বদনাম নোগোৱাকেতো তেওঁৰ পেটৰ ভাত হজমেই নহয়। কিয় তেনেকৈ কৈছা? কিয় নকম? চৰকাৰী চাকৰি কৰিলে বুলিয়েই তেওঁতকৈ বহু কম বয়সীয়া ছোৱালী এজনীক বিয়া কৰাই আনিলে।
এবাৰতো নুসুধিলে মোক মোৰ মনৰ কথা। গাঁৱৰ ঘৰখনত মই কিমান অপমান সহ্য কৰিবলগীয়া হৈছিল সেইটো মইহে জানো। এতিয়া মই তেওঁৰ লগত নাথাকি তোৰ লগত থাকি তোৰ সংসাৰখন সুস্থিৰ কৰিব বিচাৰিছো। মোকনো এতিয়া টকা পইচা কিয় লাগে কচোন? কোনদিনাখন চকু মুদো তাৰ ঠিক নাই। কিন্তু তই আৰু চাংকুৱে কষ্ট পাব নালাগে। মোৰ নিচিনাকৈ যাতে তহঁতে যাতনা নাপাৱ তাৰ কাৰণে মই তহঁতৰ সন্মুখত সদায় ঢাল হৈ থিয় হৈ থাকিম। বাৰু হ'ব দে, এতিয়া এইবোৰ চিন্তা কৰি থাকিব নালাগে। নাজানো তুমি কি সুমতি নম্ৰতা আৰু নম্ৰতাৰ মাকক দিলা। আজি এমাহ মানেই হ'ল ঘৰখনত একো অশান্তিকৰ পৰিৱেশৰ সৃষ্টি কৰা নাই। সদায় এনেকৈ ঘৰখন ধৰি ৰাখিবা প্ৰভু। গুড মৰ্ণিং বৌ। গুড মৰ্ণিং। আজি অকণমান মই অহা দেৰি হ'ল, বেয়া নাপাব দেই। নাই নাই, তুমিতো ঠিক সময়তে আহিছা। অঁ হয় নেকি? চাওকচোন, মই মানে আচলতে সময়টো চাবলৈ পোৱা নাই জানেনে। ৰাতি মোবাইলটোত এনেই ৰীল ভিডিঅ' এইবোৰ চাওঁতে চাওঁতে চাৰ্জে খতম হৈ থাকিল। ভাবিলোঁ ৰাতিপুৱা ভাগত চাৰ্জ দিম। অ' ৰাতিপুৱা শুই উঠি দেখোঁ কাৰেণ্ট নাই। গা ধুলোঁ, মুখ ধুলোঁ, কাপোৰ ধুলোঁ, নাই কাৰেণ্ট নাহিল যি নাহিলেই। পিজিৰ বাকী ছোৱালীবোৰ আছিলে, কিন্তু কি হ'ব এজনীও শুই উঠা নাই। দেৰি হৈছে বুলি ভাবি চাহ তাহ নাখাই চিধাই গুচি আহিছোঁ। মোবাইলৰ চাৰ্জ ইয়াতো দিব পাৰিম নে কি কয়? পাৰিবা, কিয় নোৱাৰিবা। অ' বৌ, এইকেইজনে কিবা নতুন নাটক আৰম্ভ কৰিছে নেকি? নাই, কিয় সুধিলা? তাকেইতো, কিবা ভিজা মেকুৰীৰ দৰে হৈ গ'ল যে, সেইটোহে বুজি নাপালোঁ। ককাই শিকনি দিয়া নাইতো আমি গম নোপোৱাকে। অ' বৌ, এটা সময়ত বোলে ককাই এই অঞ্চলৰ গুণ্ডাৰো গুণ্ডা আছিল। হেই কি যে বলকি থাকোঁ নহয় মই। অ' বৌ, আপুনি চাহ খালে নেকি? নাই। ঠিক আছে, মই আপোনাৰ বাবে চাহ বনাই আনো, আপুনি তাতে বহক। তোমাৰ মানে খাবলৈ মন গৈছে? মোৰতো মন গৈয়ে আছে, কিন্তু স্বামীনে যদি কিবা কিবি কয় নহয় আপোনাৰ কথা কৈ দিম। অ' সেইকাৰণেহে মোক চাহ খাবলৈ জোৰ কৰি থকা হৈছে, যাতে চৌমিনৰ কথা শুনিব লগা নহয়। কথাটো তেনেকুৱা যদিও 100% নোহোৱা নহয়। তেনেহ'লে মনে মিলা মানুহৰ লগত চাহ খাই ভাল লাগে, মনৰ কথা পাতিব পাৰি। ঠিক আছে, তুমি আগতে বনোৱাচোন, মই খাম বাৰু। বাৰু। মীৰাৰ এই সৰল মনটোৱে সকলোকে আপোন কৰি ল'ব পাৰে। এই গুণটো যদি ঘৰৰ বাকীবোৰ মানুহৰো থাকিলেহেঁতেন। মাজে মাজে বোলে টেঙা খাবলৈও মন গৈছে। এতিয়া বুজিছেনে আপুনি? অহ' দুটাকে সন্তানৰ মাক হৈও বুজা নাইনে? আমাৰ আৰাধ্যা বৌ মাক হ'বলৈ ওলাইছে। আকাশী গংগা, আকাশী গংগা। বৌ কলৈ গ'ল আকৌ? কৈছিলোৱে চাহকাপ বনাই ইয়ালৈকে আহিম বুলি, ৰুমলৈকে গ'ল চাগে। বৌ, অ' বৌ, 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 অ' বৌ। অ' মীৰা, গৈছো। মই জানিছিলোৱে নহয় ইয়াতে থাকিব বুলি। এয়া লওক আপোনাৰ বাবে স্পেচিয়েল চাহ। মোৰ খাবলৈ মন নাই অ'। গেষ্ট্ৰিকৰ প্ৰব্লেম হৈছে নেকি? ৰাতিপুৱাৰ পৰা দুবাৰ বমি কৰিলোঁ। তেনেহ'লে নালাগে বাৰু খাব। এনেও আজিকালি আপুনি খোৱা বোৱাত একো গুৰুত্বই নিদিয়া হৈছে। এনেকৈ খালী পেটত থাকিলে আপোনাৰ গেষ্ট্ৰিকৰ প্ৰব্লেম নহয় কাৰ হ'ব? এতিয়ালৈ কেইবাৰ বমি কৰিলোঁ বুলি ক'লে? দুবাৰ। কেইদিন হ'ল?
হ'ল আজি 2 দিনমান। অ' বৌ টেঙা খাওঁ খাওঁ লাগে নেকি? মাজে মাজে বহুত মন যায়। মই ভবাটোৱেই হ'ল। মই ভবাটোৱে। ভবাটো মানে কি হ'ল? মিঠাই খুৱাব লাগিব। মোৰ বমি কৰি কৰি অৱস্থা কাহিল হৈছে, তাইক আকৌ মিঠাই খুৱাব লাগে। মিঠাই খুৱাবই লাগিব। ঘৰখনলৈ ভাল খবৰ আহিছে। বৰ ডক্টৰনীজনী ওলাইছে। ডক্টৰ নহ'ব পাৰোঁ, নাৰ্ছটো হয়। বিশ্বাস নকৰে যদি ডাক্তৰক সুধি চাব। 100% মই কোৱাটোৱে হ'ব। হ'ব দিয়া, মূৰটো বিষাইছে, অলপ ৰেষ্ট লওঁ। ঠিক আছে, এতিয়াৰ পৰা সাৱধানে চলিব লাগিব। নিজৰ বাবে নহ'লেও আহিব লগাজনৰ বাবে। হ'ব, কিবা লাগিলে মোক ক'ব। মই কথাটো ককাক কওঁগে। মীৰাই কোৱা কথাটো সঁচা নেকি? মই ডক্টৰ ৰাজখোৱাক কণ্টেক্ট কৰিব লাগিব। হেল্ল', ডক্টৰ ৰাজখোৱা, মই আৰাধ্যাই কৈছোঁ। মই বাৰু বেছি কনফিডেণ্টত আৰাধ্যাবক কৈ আহিলোঁ নেকি? যদি কথাটো ককাক কওঁগৈ, পিছত যদি মই ভবামতে নহয়, তেতিয়াহ'লে হিতে বিপৰীতহে হ'ব। ককা যিহে মানুহ, কথাটো মিছা হ'ব লাগিলে ককাৰ ইম'চনৰ লগত খেল খেলা বুলি ভাবিব, তাৰপাছত ঘৰৰ পৰা বাহিৰ কৰি দিব। কণ্ট্ৰল মীৰা, কণ্ট্ৰল। প্ৰথমতে জানি ল, তাৰ পাছত ককাক কবি। ককাৰক কি কোৱাৰ কথা কৈছ মীৰা? চাব দেই, মই মানে আপোনাক কথা এটা সুধোঁ দেই। যিহেতু আপুনি এক্সপিৰিয়েঞ্চ হোল্ডাৰ, আপুনি মোক ক'ব পাৰিব মই ভুল কৈছোঁ নে শুদ্ধ কৈছোঁ? ইমান দিনে নাৰ্ছগিৰি কৰিছোঁ যেতিয়া অলপ চলপতো জানো। ইমানকে বকলাই মেলিব নালাগে। কি সুধিব খুজিছ চিধা চিধিকে সোধ। মই মানে অলপ আগতে আৰাধ্যাবক চাহ একাপ দিবলৈ গৈছিলোঁ। লগতে বোলো ময়ো খাওঁ, কিন্তু আৰাধ্যাবয়ে বমি কৰি আছে। মোৰ ওচৰতে দুবাৰ কৰিছে। কি? বমি। ছি চি নহয়, আজি কেইদিনমান ধৰি বমি কৰিয়ে আছে। আটাইতকৈ ইণ্টাৰেষ্টিং কথা কি জানেনে? কি? মাজে মাজে বোলে টেঙা খাবলৈও মন গৈছে। এতিয়া বুজিছেনে আপুনি? অ'হ, দুটাকে সন্তানৰ মাক হৈও বুজা নাইনে? আমাৰ আৰাধ্যাবৌ মাক হ'বলৈ ওলাইছে। মই কিন্তু 100% চিয়ৰ। এইটো তই বৰ ডাঙৰ খবৰ দিলি মীৰা, বৰ ডাঙৰ খবৰ। হে ভগৱান, মই এয়া কি কৰিলোঁ? মোৰ এই ফটা মুখখনৰ বাবে কেতিয়াবা ফুচি মৰিব লাগিব। এখেতক কথাটো ক'বই নালাগিছিলে নেকি? এতিয়া বা কি বিভীষিকা নামে মোক বচোৱা প্ৰভু। ঐ মীৰা, এই মুখখন তই চিলাই থ'ব নোৱাৰ হা?